ধিঙত ঐতিহাসিক এইটো এখন জয় হ'ব আৰু আমিনুল ইছলামৰ গুণ্ডামি ইয়াত চলিব দিয়া নহ'ব। আমিনুল ইছলামৰ গুণ্ডা বাহিনীয়ে আমাক বাধা দিছে, আমাৰ মানুহক ফোন কৰি সিহঁতক পেলাই দিমতো। এতিয়া আক্ৰমণ হ'লে প্ৰত্যাক্ৰমণ হ'ব। সিহঁতৰ এখন দা ওলাব, আমাৰ 1000 দা ওলাব। স্বতঃস্ফূৰ্তকৰণ দেখাইছোঁ পোনপটীয়াকৈ। আৰু ইয়াত যিসকল লোক আছে তেওঁলোক সকলো মহিলাৰ পৰা পুৰুষসকল ওলাই আহিছে আৰু তেওঁলোকে এটাই বিচাৰিছে যে স্বতঃস্ফূৰ্তজনকে যিদৰে ওলাই আহিছে আমি আহিছোঁ। এইটো সঁচা কথা। আজিৰ পৰা ইয়াৰ পৰা আৰম্ভ হ'ব খিলঞ্জীয়াৰ জয়যাত্ৰা। স্পষ্ট কথা, কেতিয়াও বিদেশী উদ্ধাৰ হাতোলোৱা নহ'ব, কেতিয়াও আমাৰ স্বাভিমানক হানি